নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ডিব্ৰুগড়ত। মনত ৰাখিব, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, লক্ষীনাথ বেজবৰুৱা। মনত ৰাখিব, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ প্ৰথমগৰাকী সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 1917 চনৰ ডিচেম্বৰ মাহত। মনত ৰাখিব, অসম সাহিত্য সভা 1917 চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, শিৱসাগৰত। মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, পদ্মনাথ গোহাঁই বৰুৱা। মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, অসমীয়া ভাষা উন্নতি সাধিনী সভা। মনত ৰাখিব, অসম সাহিত্য সভাৰ পূৰ্বৰ অৰ্থাৎ আগৰ নাম আছিল অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1888 চনত। মনত ৰাখিব, অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনত প্ৰতিষ্ঠা কৰা হৈছিল বা গঠন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, শিৱৰাম শৰ্মা বৰদলৈ। মনত ৰাখিব, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটোৱে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, জোনাকী। মনত ৰাখিব, জোনাকীৰ যুগত অসমীয়া সাহিত্যৰ ৰোমান্টিকতাবাদৰ সূচনা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনৰ প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশ পাইছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1889 চনত। মনত ৰাখিব, 1889 চনত জোনাকী আলোচনীখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে শাসনৰ বিৰুদ্ধে অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ কি? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ফুলগুৰি থেৱা। মনত ৰাখিব, শাসনৰ বিৰুদ্ধে অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ হৈছে ফুলগুৰি থেৱা। নেক্সট কুৱেশ্যনটিত আছে কোন চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল? কোন চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 1861 চনত। মনত ৰাখিব, 1861 চনত ফুলগুৰিৰ বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে শাসনৰ বিৰুদ্ধে
ভাৰতৰ প্ৰথম কৃষক আন্দোলন কি আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ফুলগুৰি থেৱা নেক্সট কোৱেশ্চনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে কোন চনত সদৌ অসম ৰায় সভা গঠন হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক 1933 চনত মনত ৰাখিব 1933 চনত সদৌ অসম ৰায় সভা গঠন হৈছিল নেক্সট কোৱেশ্চনটিত আছে 1933 চনত কাৰ নিৰ্দেশনাত সদৌ অসম ৰায় সভা গঠন হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিব নবীন চন্দ্ৰ বৰদলৈ নিৰ্দেশনাত সদৌ অসম ৰায়ত সভা গঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত অসমত প্ৰাদেশিক স্বস্বায়ত্ত শাসনৰ আৰম্ভণি হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক 1935 চনত মনত ৰাখিব 1935 চনত অসমত প্ৰাদেশিক স্বস্বায়ত্ত শাসনৰ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনখন আইনে অসমক এখন স্বায়ত্তশাসিত প্ৰদেশৰ স্বীকৃতি দিছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক 1935 চনত ভাৰত চৰকাৰ আইনে মনত ৰাখিব অসমক এখন স্বায়ত্তশাসিত প্ৰদেশৰ স্বীকৃতি দিছিল ভাৰত চৰকাৰ আইনে 1935 চনত নেক্সট কোৱেশ্চনটিত আছে কোন চনত ছাৰ ছাদুল্লা মন্ত্ৰী সভা গঠন কৰা হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ গ 1937 চনত মনত ৰাখিব 1937 চনত ছাৰ ছাদুল্লা মন্ত্ৰী সভা গঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক তৰুণৰাম ফুকন মনত ৰাখিব অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনজন কংগ্ৰেছৰ কাৰ্যকৰী কমিটিলৈ অসমৰ পৰা নিৰ্বাচিত হোৱা প্ৰথম নেতা আছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ খ তৰুণৰাম ফুকন নেক্সট কোৱেশ্চনটিত আছে গুৱাহাটীৰ কোনখন ঠাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অনুষ্ঠিত হৈছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক পাণ্ডৱনগৰ মনত ৰাখিব গুৱাহাটী পাণ্ডৱনগৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত পাণ্ডুত অসমে প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰিছিল অপচন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ খ 1926 চনত মনত ৰাখিব 1926 চনত পাণ্ডুত অসমে প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰিছিল